নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আসাম? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী হ'ল অজন্তা নেওগ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য অথৰ অফ জাহাংগীৰনামা? জাহাংগীৰনামাৰ লেখক কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। জাহাংগীৰনামাৰ লেখকগৰাকী হ'ল জাহাংগীৰ, আৰু জাহাংগীৰনামাখন জাহাংগীৰৰ আত্মজীৱনীৰ নাম। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য হেডকোৱাৰ্টাৰ্ছ অফ ষ্টেট বেংক অফ ইণ্ডিয়া ইজ লোকেটেড ইন হুইচ চিটি? ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাই চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য থাৰ্ড ডেজাৰ্ট ইন ইণ্ডিয়া ইজ লোকেটেড টু দ্য ৱেষ্ট অফ হুইচ মাউণ্টেইন ৰেঞ্জ? ভাৰতৰ থৰ মৰুভূমি কোনখন পৰ্বতমালাৰ পশ্চিমে অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ থৰ মৰুভূমি আৰাৱলী পৰ্বতমালাৰ পশ্চিমে অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন আৰ দ্য চেলচিয়াছ এণ্ড ফাৰেনহাইট স্কেলছ দ্য চেম টেম্পাৰেচাৰ? চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলত কেতিয়া একে উষ্ণতা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। -40 ডিগ্ৰী চেলচিয়াছ আৰু -40 ডিগ্ৰী ফাৰেনহাইটত একে উষ্ণতা হয়। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয়, আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব, আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ফিল্ড আৰ দ্য গ্ৰেমি এৱাৰ্ডছ এৱাৰ্ডেড? কোনটো ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। সংগীতৰ ক্ষেত্ৰত গ্ৰেমি বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ জুট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশ কোনখন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশখন হ'ল ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট মেটেল ইউজড বাই হিউমেন? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হ'ল তাম, বা ইংৰাজীত কপাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ সত্ৰনগৰী? অসমৰ কোনখন ঠাইক সত্ৰনগৰী বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ বৰপেটা ঠাইখনক সত্ৰনগৰী বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ স্কটলেণ্ড? অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ ডিমা হাছাও জিলাৰ হাফলং চহৰখনক স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ চিটি ইজ কল্ড দ্য কালচাৰেল কেপিটেল অফ আছাম? কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। যোৰহাট চহৰখনক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, বাগৰুম্বা ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ এথনিক গ্ৰুপ? বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বাগৰুম্বা নৃত্যটো বড়ো জনগোষ্ঠীৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, গোৱা ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? গোৱা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। গোৱা মাণ্ডৱী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট IIT এষ্টাব্লিছড ইন 1951? 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম IIT খনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম IIT খনৰ নাম হ'ল IIT খড়গপুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে,
ইন হুইচ ইয়াৰ ৱাজ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন এষ্টাব্লিছড? গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1971 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু বিল্ড দ্য অগ্নিগড়? অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অগ্নিগড় বানৰজা অৰ্থাৎ বানাসুৰে নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ লাচিত বৰফুকনছ ফাদাৰ? লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম এম্পায়াৰ? আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যনটো দিয়া আছে ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি ৱাজ দ্য মডাৰ্ণ কামদেৱ টেম্পল বিল্ট ইন কামৰূপা? কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে এট হুইচ প্লেচ ডাজ দ্য মানস ৰিভাৰ মিট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি যোগীঘোপা ঠাইখনত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেগজিন ইন আছামিজ পাব্লিছড? অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মোগল ইনভেডাৰ টু ইনভেড আছাম? অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী আছিল মহম্মদ বিন বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল এছেম্বলি অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড ইন আছাম? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অসমৰ ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অসমৰ গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ডিড মহাপুৰুষা শ্ৰীমন্ত শংকৰদেৱা পাষ্ট এৱে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ক'ত বৈকুণ্ঠ প্ৰয়াণ হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোচবিহাৰত বৈকুণ্ঠ প্ৰয়াণ হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য টি ট্ৰাইবেল পিপুল অফ আছাম? অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো হ'ল টুচু পূজা। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।